Thôi, thịt, 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 thấy không? শেয়ার ওয়েলকাম টু মাই ইউটিউব চেনেল নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি এখন বিশেষ ঠাইলৈ গৈ আছোঁ, আমাৰ নেলিত থকা এখন বিশেষ ঠাইলৈ গৈ আছোঁ। বহুতে গমেই পায়, বহুতে চিনে আৰু বহুতে নাজানে। আপোনালোকক সেই ঠাইলৈ আপোনালোকক আজি দেখাম মোৰ ভিডিঅ'ৰ জৰিয়তে, চাই থাকক। তো মই যিহেতু আপোনালোকক আগতেই কৈছোঁ, যিহেতু আমি মধ্য অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰোঁ, গতিকে মধ্য অসমৰ বিশেষকৈ নগাঁও, মৰিগাঁও এই জিলা দুখনৰ জাগিৰোড, নেলি, মৰিগাঁও আদি অঞ্চলৰ বিভিন্ন কণ্টেণ্ট ভাল ভাল টপিকৰ ওপৰত ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু যদি মৰিগাঁৱৰ পৰা বা মধ্য অসমৰ পৰা চাই আছে তেন্তে আমাৰ ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আগন্তুক দিনত আপোনালোকে এই মধ্য অসমৰ বিভিন্ন কণ্টেণ্ট বা বিভিন্ন টপিকৰ ওপৰত ভাল ভাল ভিডিঅ' পাই থাকিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে এটা চিনাকি টাইপ, বহুতৰে চিনাকি আৰু বহুতৰ বাবে অচিনাকি হ'ব পাৰে। এয়া হৈছে আমাৰ বাগান গেটত থকা বৃহত্তৰ বাগান গেটত থকা গোপাল কৃষ্ণ টি ষ্টেট, গোপাল কৃষ্ণ চাহ বাগিচা। যদি মোৰ পিছপিনে লক্ষ্য কৰে, এয়া যোনপিনে চাই চাৰিওপিনে কেৱল চাহপাত, অসমৰ গৌৰৱ এই চাহপাত, এই গোপাল কৃষ্ণ টি ষ্টেট। খুব ডাঙৰ এটা চাহ বাগিচা। মই দেখাই দিছোঁ এবাৰ চাৰিওপিনে, যদি আপোনালোকক জুম কৰি এবাৰ দেখাওঁ, চাওক কিমান দূৰলৈকে খালি চাহ বাগিচা, অনলি চাহ বাগিচা আছে ইয়াত। চাহ বাগিচা খালি অনলি চাহ বাগিচা। তো চাই থাকক ভিডিঅ'টো। তো গাইজ ফাইনেলি আমি আহি পালোঁ বাগান গেট, যি দোলনা দলং নতুনকৈ বনাইছে। আৰু মোৰ পিছপিনে সেয়া চাওক কি দেখি আছোঁ, আহি পিনে এটা আচৰিত দৃশ্য দেখা পালোঁ। চাওক কি সেই দুটা চাওক আপোনালোকে, চাওক কি কৰি আছে ইয়াতে। ৱাও, কি মজা লাগিছে চাওক। দিছ ইজ বান্দৰ গাইজ। মোৰ পিছপিনে দেখি আছে, এয়া হৈছে বাগান গেট, বিখ্যাত বাগান গেটৰ বিখ্যাত জুমনা দলং। বহুতে জানে, ইয়াত বহুতে আহিছে আৰু বহুতে নাজানে, আৰু কিছুমানে জানিও একজেক্ট লোকেশ্যনটো বিচাৰি পোৱা নাই। মই লোকেশ্যনটো কৈ দিছোঁ। আপোনালোকে যদি জাগিৰোড বা গুৱাহাটীৰ পৰা আহিব বিচাৰিছে, দেন পলাগুৰি পাৰ হৈ বাগান গেট JRN যি বিল্ডিং হৈ আছে, JRN বিল্ডিঙৰ পিছপিনে ৰাস্তা আছে, প্ৰায় 4 লাইনৰ পৰা 1-2 কিলোমিটাৰ আহিব লাগে। আহি খুব এটা মজাৰ দৃশ্য আপোনালোকে দেখা পাব। যদি মোৰ পিছপিনে চাৰিওফালে চাই গছ গছনি, আৰু আহোঁতেই যি চাহ বাগিচা, অসমৰ বিখ্যাত চাহ বাগিচা আহি কিনে ইয়াত 2 কিলোমিটাৰ আহি এটা মজাৰ দৃশ্য দেখা পোৱা হৈছে দলং। মই বৰ্তমান উপস্থিত আছোঁ, এয়া হৈছে নতুনকৈ বনোৱা বাগান গেটৰ জুলনা দলং। এয়া দেখা দিছোঁ এবাৰ গোটেইখিনি। তো এয়াই হৈছে বাগান গেটৰ বিখ্যাত জুলনা দলং। বহুতো মানুহ ইয়াত চাবলৈ আহে। বিশেষকৈ কোনোবাই যদি এলবাম শ্বুটিং কৰিব বিচাৰিছে বা টিকটক ছোৱালীসকলক কৈছোঁ, যদি ৰিলচ বনাব লগা আছে, দেন আহি যোৱা এইটো জুলনা দলঙত। খুব বঢ়িয়া ভিউ আছে, হৈ যাব ৰিলচ, মজা হ'ব। চাওক আছিলে বাগান গেটৰ বিখ্যাত জুলনা দলং, নতুনকৈ বনাইছে। মই বৰ্তমান একদম মাজমজিত উপস্থিত আছোঁ। তলেৰে এখন নদী বৈ গৈছে, কি নদী এখন মই নাজানো, আপোনালোকে জানে কমেণ্ট কৰি জনাব। চাওক তলপিনে এটা নদী আছে, পানী বৈ আছে। এয়া হৈছে দলং, মজা লাগে। চাওক মই বৰ্তমান ক'ত উপস্থিত আছোঁ, আপোনালোকে চাই নিশ্চয় দেখাই পাইছে। মোৰ পিছপিনে, মোৰ চাৰিওপিনে যিবিলাক গছ দেখা পাইছে, সৰু সৰু গছ, এইবিলাক হৈছে অসম যাৰ বাবে বিখ্যাত চাহ বাগিচা। অসমৰ চাহৰ কাৰণে আপোনালোকে জানে গোটেই বিশ্ববিখ্যাত। আৰু সেই অসমৰ চাহ, আমাৰ এই নেলিতো কেইটামান বাগান আছে। আমাৰ এই বাগান গেটত বৃহত্তৰ গোপাল কৃষ্ণ টি ষ্টেট, অসমৰ এটা নাম থকা চাহ বাগান। মানে প্ৰায় কিমান ক'ব, বহুত মানে ডাঙৰ। এইটো মই দেখাই দিছোঁ, যোনপিনে চাই অনলি ওৱান চাহ বাগিচা আপোনালোকে দেখা পাব। দিছ ইজ চাহ বাগিচা। চাওক এবাৰ ভালকৈ চাওক, মই চাৰিওপিনে দেখাই দিছোঁ। আপোনালোকৰ চকু যিমান দূৰলৈকে যায়, চব খালি চাহ বাগিচা, কেৱল চাহ বাগিচা। দিছ ইজ দ্য ৰিয়েল বিউটি অফ আছাম। এই ভিডিঅ' ইমানেই আছিল, এটা সৰুকৈ আপোনালোকক ইনফৰমেশ্যন ভিডিঅ' দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক এণ্ড শ্বেয়াৰ কৰি দিব। যদি নতুন ছাবস্ক্ৰাইব কৰি দিব, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব।
বিশেষকৈ মই মধ্য অসমৰ আগতে কৈছোঁ মধ্য অসমৰ বিভিন্ন ভাল ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাই থাকিম আৰু আপোনালোকে ছাপোৰ্ট কৰিব অলপ মৰম দিব অলপ আগুৱাই যাবলৈ সহায় কৰিব যদি আপোনালোকৰ পিনে ভাল ভাল কণ্টেণ্ট বা ইউনিক কিবা আছে কণ্টেণ্ট দেন মই নাম্বাৰ দি দিম আপোনালোকে মোক নাম্বাৰত ফোন কৰি কৰিব পাৰিব ভিডিঅ'ৰ বাবে থেংক ইউ